2022 চনৰ এপ্ৰিল মাহত সংযুক্ত মুক্তি বাহিনীত যোগদান কৰিব গৈছিল জনাৰ্দন গগৈ। আজি প্ৰায় 3 বছৰ পাছত পুনৰ আপোন ঘৰখনলৈ ঘূৰি আহিছে। পোন প্ৰথমতে মই জনাৰ্দন গগৈ ডাঙৰীয়া ওচৰলৈ আহিম। কেনেকুৱা লাগিছে আজি 3 বছৰ 4 বছৰ পাছত নিজৰ ঘৰখন, নিজৰ আই মাতৃ, নিজৰ ছোৱালী, নিজৰ পত্নী? 3.5 বছৰ পাছত ঘৰলৈ আহিতো স্বাভাৱিকতে ভাল লাগিছে আৰু অলপ আৱেগিকো হৈছোঁ। মোৰ পৰিয়ালে যথেষ্ট দুখ কষ্ট ভুগিছে যোৱা সময়ছোৱাত। এতিয়া যিয়ে নহওক আহিলোঁ, পৰিয়ালক ওচৰত পাই ভাল লাগিছে। কি সংকল্প লয়, কি মনত কি ভাবি মানে ইমানখিনি কৰিব লগা হৈছিলে? নহয়, এইটো থোৰতে এটা বাক্যতে কৈ দিবলৈতো সহজ নহয় কথাটো। যিবিলাক দীৰ্ঘদিনৰ পৰা আমি যিবিলাক সৰুৰে পৰা দেখি আহিছোঁ, গোটেই সামাজিক ৰাজনৈতিক যিটো অসমৰ পৰিৱেশ, সেইবিলাকে অলপ অলপকৈ ক্ৰিয়া কৰি নথকা নহয়। শেহতীয়াকৈ যেতিয়া কেন্দ্ৰীয় চৰকাৰে কেব আনিছিল, কেবৰ পিছত কাহ হ'ল, তেতিয়াও মনে মনে ক'ৰবাত গোটেই ব্যৱস্থাটোৰ ওপৰত অলপ বিক্ষোভ এটা জাগিছিল আৰু সেই গোটেই ৰাজনীতিটো মই ভৰি দিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত এনেকুৱা উপলব্ধি হ'ল যে যিটো আমাৰ সংসদীয় ৰাজনৈতিক ব্যৱস্থা, এই ব্যৱস্থাৰ মাজেৰে আমাৰ থলুৱা মানুহৰ ভৱিষ্যত সুৰক্ষিত নহ'ব নেকি, বা আমি ক'ৰবাত এই ৰাজনীতিৰ পাকচক্ৰত দিশহাৰা হৈ পৰিছে নেকি, আমাৰ কণ্ঠ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব কাহিনী নিদিব নেকি, তেনেকুৱা ধৰণৰ ভাৱ এটা আহিছিল আৰু স্বাভাৱিকতে আৱেগিক হৈছিলোঁ। আৰু গোটেই কথাবিলাক পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চাব পৰা ক্ষমতাও তেতিয়া নাছিল। যি কি নহওক, আৱেগেই হওক বা ব্যৱস্থাৰ প্ৰতি ক্ষোভেই হওক, যি কাৰণতেই নহওক, সংগঠনত যোগদান কৰাৰ সিদ্ধান্তটো লৈছিলোঁ। তাৰপাছত যোৱা সময়ছোৱাৰ যিবিলাক অভিজ্ঞতা, গোটেই সাম্প্ৰতিক সামাজিক ৰাজনৈতিক ব্যৱস্থা, গোটেই পৃথিৱীৰ যিটো আজিৰ তাৰিখত পৰিস্থিতি, যিটো দ্ৰুতগতিত পৰিৱৰ্তনশীল এক অৱস্থা, সেই গোটেইখিনি চালি জাৰি চাই বাস্তৱতাৰ লগত জাতিটোৰ ভৱিষ্যত কোনফালে গ'লে আমি সুৰক্ষিত হ'ব পাৰিম নোৱাৰিম, গোটেইখিনি চাই বা আমাৰ সময়খিনি, আমাৰ যিটো আমাৰ আৱেগ অনুভূতি জাতিটোক ভাল পোৱা, সেই গোটেইখিনি আমি কোন ক্ষেত্ৰত লগালে, কেনেকৈ লগালে, কিমানখিনিত গৈ উপনীত হ'ব পাৰিম, অন্ততঃ মোৰ জীৱনকালত, নিজৰ জীৱনকালত, মইতো মোৰ পৰৱৰ্তী প্ৰজন্মৰ কথা আজি ক'ব নোৱাৰোঁ। মোৰ জীৱনকালত মই জাতিটোৰ কাৰণে কি কৰিব পাৰিম নোৱাৰিম, মোৰ ব্যক্তিগত অৱস্থানৰ পৰা, মোৰ ব্যক্তিগত পাৰিবাৰিক সামাজিক অৱস্থানৰ পৰা মই যি বুজি পালোঁ, মোৰ সীমিত জ্ঞান বুদ্ধি, মই সংগঠনটো এৰি অহাৰ সিদ্ধান্ত ল'লোঁ আৰু সেয়াই উচিত বুলি ভাবিলোঁ। এইটো মোৰ ব্যক্তিগত চিন্তাধাৰাৰ পৰা। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আপুনি NSY কৰিছিলে বা কংগ্ৰেছ কৰিছিলে, ইউথ কংগ্ৰেছ কৰিছিলে, আকৌ সেই পুনৰ আগৰ অৱস্থানলৈ, আগৰ আপোনাৰ যি স্থান তালৈ আৰু ঘূৰি যোৱাৰ পৰিকল্পনা আছে নেকি? তেতিয়াৰ যিটো মানসিক অৱস্থা আছিল আৰু এতিয়াৰ যিটো মানসিক অৱস্থা, অকণমান পৰিৱৰ্তন হৈছে, নোহোৱা নহয়। তেতিয়া গোটেই কথাবোৰ গভীৰভাৱে বিশ্লেষণ কৰা নাছিলোঁ। এতিয়া গোটেই কথাবোৰ অসমৰ বুৰঞ্জীৰ পৰা, ভূ ৰাজনীতিৰ পৰা, গোটেই সামাজিক পৰিস্থিতিবিলাক পুংখানুপুংখভাৱে চালি জাৰি চাবলৈ ধৰিছোঁ। আৰু এইখিনি সংগঠনত থাকিয়ে বহুতখিনি শিকিছোঁ বুলি ক'ব লাগিব। সেইখিনি অস্বীকাৰ কৰিবও পৰা নাযায়। যথেষ্ট সময় পাইছিলোঁ সেইখিনি অধ্যয়ন কৰিবলৈ। আৰু আজিৰ তাৰিখত আপুনি যিটো প্ৰশ্ন কৰিছে, একেষাৰে কৈ দিব নোৱাৰি যে পুনৰ সেই স্থানলৈ যাম নে নাযাম। এতিয়া সদ্যহতে আহিছোঁহে যিহেতু ঘৰলৈ, ইয়াৰ পৰিৱেশটো, সমাজ ব্যৱস্থাটো, ইয়াৰ ৰাজনৈতিক পৰিৱেশটো ভালদৰে বুজিব লাগিব। আৰু ৰাজনীতিত থাকোঁ বা নাথাকোঁ, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে কিবা কৰি যোৱাৰ হেঁপাহটো আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। এটা মূল কথা, জনাৰ্দন গগৈয়ে পৰেশ বৰুৱাক লগ পাইছিল নেকি সেই সময়ছোৱাত? তেখেতক মই এনেকৈ কায়িকভাৱে লগ পোৱা নাই, তেখেতৰ লগত টেলিফোনিক বাৰ্তালাপ হৈছিল।
আৰু ভৱিষ্যতৰ যি প্ৰজন্ম সেই প্ৰজন্মক আপোনাৰ ফালৰ পৰা কি বাৰ্তা থাকিব? ভৱিষ্যত প্ৰজন্মক মই এইটোৱে ক'ব বিচাৰোঁ, যিকোনো সিদ্ধান্ত বা যিকোনো পদক্ষেপ জীৱনত ল'বলৈ যাওঁতে গভীৰভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰাটো বহুত প্ৰয়োজনীয়। আৰু মোৰ ইমানখিনি জ্ঞান নাই যে মই ভৱিষ্যত প্ৰজন্মক এইটোৱে পথ ল'ব লাগে বা এইটো পথ ল'ব নালাগে, তেনেকৈ মই নিৰ্দিষ্ট পথ দেখুৱাই দিম, সেইখিনি ধৃষ্টতাও মই নকৰোঁ। কিন্তু মই এইটোৱে ক'ব পাৰিম, নিজৰ নিজৰ অৱস্থানৰ পৰা গোটেই পৰিস্থিতিটো সুন্দৰভাৱে অধ্যয়ন কৰি যিকোনো সিদ্ধান্ত ল'ব লাগে। আৰু সিদ্ধান্ত এনেকুৱা নহয় যে এইটো পথেই শুদ্ধ, এইটো পথেই ভুল, বা এই কামটোৱে ভাল, এই কামটো বেয়া, এই কামটো বেছি গুৰুত্বপূৰ্ণ, এই কামটো কম গুৰুত্বপূৰ্ণ, তেনেকুৱা নহয়। যোনে যেনেকৈ জাতিটোৰ কাৰণে কৰিব পাৰে, সমাজৰ কাৰণে কৰিব পাৰে, শিক্ষা দীক্ষা হওক, চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, সাহিত্য, সংস্কৃতি, শিল্প, ৰাজনীতি, যি ক্ষেত্ৰতেই নহয়, যোনে যি ক্ষেত্ৰত আগ্ৰহী, যাৰ যি ক্ষেত্ৰত দক্ষতা আছে, সেই দক্ষতাৰ দিশত নিজকে মনোনিৱেশ কৰক। নিশ্চয় অলপ হ'লেও অলপ যদি প্ৰত্যেকেই আমি নিজৰ জীৱনটো পৰিচালনা কৰাৰ লগতে পৰিয়ালটো পৰিচালনা কৰাৰ লগতে জাতিটো আৰু সমাজৰ ক্ষেত্ৰতো যদি কিবা এটা আমি জীৱনটো দি যাব পাৰোঁ, আমাৰ নিজৰ অৱস্থানৰ পৰা, সীমিত আমাৰ দক্ষতাৰ পৰা, সীমিত আমাৰ সা সুবিধাৰ পৰা, সেইখিনিয়ে যথেষ্ট হ'ব। আৰু এটা ভাবোঁ, নতুন প্ৰজন্মৰ মাজত যিটো এটা ব্যাধি দেখা গৈছে, সেই ব্যাধিৰ মই নিজেও চিকাৰ আছিলোঁ, সেইবাবে মই এইটো মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ। যিটো নিচাৰ প্ৰতি যিটো আসক্তি অসমৰ বিশেষকৈ যুৱ প্ৰজন্মৰ, এইটো যদি আমি কমাব পাৰোঁ, তেতিয়াহ'লে হয়তো আমি আমাৰ যি মনৰ ভিতৰত যি জাতিটোৰ প্ৰতি ভাল পোৱা, সেই ভাল পোৱাখিনিক আমি কৰ্মৰ যোগেৰে এক যোগাত্মক দিশত পৰিৱৰ্তন কৰিব পাৰিম বুলি মই ভাবোঁ। এইটোৱে মোৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান। বিচৰাটোতো সুন্দৰ হোৱাটোৱে বিচাৰোঁ, আৰু এনেকুৱাও নহয় যে সুন্দৰ হ'ব লাগে বুলি সৰ্বাংগ সুন্দৰ হোৱাটো কল্পনা কৰাটো বাস্তৱসন্মত নহয়। আৰু এনেকুৱা সমাজ, এনেকুৱা দেশ হয়তো পৃথিৱীত ক'তোৱেই নাই য'ত 100% মানুহ সন্তুষ্ট আছে বা 100%ই ভাল হৈ আছে। মানুহৰ ওজৰ আপত্তি থাকিব, কিন্তু তাৰ মাজতো এনেকুৱা হ'ব নালাগে এখন দেশৰ নাগৰিকে নিজৰ অস্তিত্বৰ সংকটত বা নিজৰ ভৱিষ্যতক লৈ সন্দিহান, তেনেকুৱা পৰ্যায়লৈ যাব নালাগে। আৰু গঠনমূলক চিন্তাধাৰা হ'ব লাগে, সময়ৰ লগত খাপ খাব পৰা, পৰিৱৰ্তিত সামাজিক ৰাজনৈতিক বিশ্বৰ যি পৰিস্থিতি, তাৰ লগত খাপ খাব পৰা যিটো এক পৰিৱৰ্তনকাৰী সমাজ ব্যৱস্থা বৰ্তমান পৃথিৱীত চলি আছে, প্ৰতিযোগিতাৰ যুগ। আমি হাজাৰ অনিচ্ছা কৰিলেও আমি সেই প্ৰতিযোগিতাত ভৰি দিবই লাগিব। আৰু সেই প্ৰতিযোগিতাত ভৰি দিবলৈ হ'লে আমি নিজকে পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকিবই লাগিব। আৰু অসমৰ জনগণেও তেনেকৈ ভবাটো ভাবোঁ। আৰু যিবিলাক আমাৰ মাজত বিদ্বেষ বা যিবিলাক অপ্ৰীতিমূলক যিবিলাক আমাৰ মনোভাৱ, সেইবিলাক আঁতৰ কৰি আমি জাতিটোক সংগঠিত কৰি এটা জাতি হিচাপে সকলো ভাষা ভাষী জাতি জনগোষ্ঠীক লৈ যিসকল বৈধভাৱে অসমৰ নাগৰিক বা ভাৰতৰ নাগৰিক, তেওঁলোকে হাড়ে সমজিয়ে অসমখনক ভাল পায়, অসমৰ ভৱিষ্যত গঢ়িবৰ কাৰণে নিয়োজিত হওক, একত্ৰিত হওক, অসমীয়া জাতি হিচাপে যাতে আমি ভাৰতত বিশ্বত জিলিকাই তুলিব পাৰোঁ। আৰু বহুতে এইটো ভুল ধাৰণাও বুজিব নালাগে, অসমীয়া বুলি কওঁতে ভাষাৰ ভিত্তিত বা কিবা জনগোষ্ঠীৰ ভিত্তিত সেই ধাৰণাটো ল'ব নালাগে। অসমৰ সামাজিক ইতিহাসটোৱে এনেকুৱা, সময়ে সময়ে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ প্ৰব্ৰজিত হৈ আহি আমি এটা বৃহত্তৰ জাতি গঠন কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়ে আছে। এই প্ৰক্ৰিয়াত যিবিলাক আঁসোৱাহ বা যিবিলাক বিভেদকামী শক্তি, যিবিলাক নিজ মানসিকতাৰ যিবিলাক বীজ বা বীজাণু, সেইবিলাক আঁতৰ কৰি আমি গঠনমূলকভাৱে জাতিটোক ভাল পাই এটা বৃহত্তৰ অসমীয়া জাতি গঢ়ি অসমখনৰ উন্নতিৰ হকে কাম কৰিব লাগে। আৰু তেতিয়া নিশ্চয় এখন সুন্দৰ অসম পাম বুলি মই ভাবোঁ। আজি 3.5 বছৰ পিছত ল'ৰাটো ঘূৰি আহিছে, কি বুলি ক'ব, কেনেকুৱা লাগিছে? অন্তৰখন মই বহুত ভাল পাইছোঁ। ভগৱানক মই বহুত ধন্যবাদ দিছোঁ। ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদত আজি ল'ৰাটো তাৰ জন্মদিনো আজি যে মোৰ ঘৰত আহিছে, মই আকৌ ল'ৰাটো ঘূৰাই পাইছোঁ বুলি হৃদয়ত মই ভাবিছোঁ। মানে হেৰুৱা ল'ৰাটো মই ঘূৰাই পাইছোঁ আৰু মনটো ফূৰ্তি লাগিছে। ভগৱানৰ ওপৰত, ৰাইজৰ ওপৰত মোৰ এতিয়া মানে ইমানেই মানে বিশ্বাস, ইমানেই মানে মোৰ অন্তৰত সোমাই গ'ল। তেওঁলোকৰ আশীৰ্বাদটো মই
গোটেই জীৱন চিৰ জীৱন ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ মই বহুত সুখী হৈছো ল'ৰাটো অহাৰ কাৰণে বেলেগ মোৰ ক'বলগীয়া নাই আৰু কি ক'ম আৰু মই পালো কিছুদিন পূৰ্বে সামাজিক মাধ্যমত দেখিব পাইছিলো ল'ৰাজন ঘূৰাই পঠিয়াবলৈ প্ৰয়োগ কৰা ডাঙৰ আহ্বান জনাইছে সেই আহ্বান শুনি পালে বুলি আপুনি ভাবে নেকি? মই ভাবো মোৰ হৃদয়খনে সদায় মানে এদিন ল'ৰাটো ঘূৰি আহিব বুলি মই ভাবো। হ'লেও সেই আহ্বান কৰা এসপ্তাহ মান আগত মোৰ হৃদয়খন বহুত দুখ পাইছিলো, বহুত হাহাকাৰ। ল'ৰাটো মনত পৰিলেই মই কান্দি থাকো। উপায় নাপায় মই সামাজিক মাধ্যমৰ সেই মিডিয়াবিলাক মাতি আনি মই মোৰ মনৰ কথাখিনি মই ক'লো, আৰু যেনেকে ক'লো তেনেকে আজি ল'ৰাটো ঘৰ সোমালেহি। মই সেইফালৰ পৰা তেওঁলোককো মই বহুত মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ।